বৰপুল্লাৰ লহকৰতলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কয়া ৰাজচক্ৰৰ অন্তৰ্গত বৰপুল্লাৰ লহকৰতলা চুবুৰীৰ শ্ৰী শংকৰদেৱ নামঘৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত বাসুদেৱ আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত শ্ৰী শংকৰদেৱ প্ৰাথমিক আৰু মথুৰা দাস বুঢ়া আটা প্ৰাথমিক শাখাৰ আতিথ্যত যোৱাকালিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। যোৱাকালি ৰাতিপুৱা স্বচ্ছ অভিযান আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সন্ধিয়া আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা সমূহীয়া বন্তি প্ৰজ্বলন কৰাৰ লগতে নাম প্ৰসংগ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আজি ৰাতিপুৱা স্বচ্ছ অভিযান প্ৰাত প্ৰসংগ শৰাই অৰ্পণ প্ৰসংগ ধৰ্মধ্বজা উত্তোলন ভাগৱত ভ্ৰমণ শোভাযাত্ৰাৰ লগতে ভাগৱত পাঠ অনুষ্ঠানত ৰঙিয়াৰ অচ্যুতানন্দ দাসে ভাগৱত পাঠ কৰাৰ লগতে ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে বিশ্বনাথ চাৰিআলিৰ ৰণ্টু শইকীয়া। দুপৰীয়া প্ৰয়াত বাবুল লহকৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু গ্ৰন্থ উন্মোচন কৰাৰ পিছতে মহাপ্ৰসাদ বিতৰণ কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ ৫৭৭তম আবিৰ্ভাৱ মহোৎসৱটো বৰপুল্লা গাঁৱৰ অন্তৰ্গত লহকৰতলা চুবুৰীত বাসুদেৱ সজন্যত শংকৰদেৱ প্ৰাথমিক আৰু মথুৰা দাস বুঢ়া আটা প্ৰাথমিকৰ আতিথ্যত অতি ধুমধামেৰে যোৱাকালি থিয়া নাম অতি সুন্দৰভাৱে উদযাপন হৈছে। আজিও ভাগৱত ভ্ৰমণ অতি আকৰ্ষণীয় হৈছে। ভাগৱত ভ্ৰমণৰ পিছতে অসমৰ বিখ্যাত ব্যাখ্যাকাৰ ৰণ্টু শইকীয়া ভাগৱত পাঠ কৰিছে আৰু ভাগৱত পাঠটো কৰিছে কথাত অচ্যুতানন্দ দাস। গতিকে আজি এইটো অনুষ্ঠান আমাৰ চলি আছে আৰু ইয়াৰ পিছতে আমাৰ হ'ব এখন গ্ৰন্থ উন্মোচন। আমাৰ লহকৰদেৱৰ প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু সেইখন ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি তেখেতৰ দ্বাৰা এই গ্ৰন্থখন উন্মোচন কৰিম। এই আমাৰ আজিৰ কাৰ্যসূচী। ৰিপোৰ্ট বাৰ্তা টু জেড।